নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ জীৱন, তেওঁলোকৰ স্বভাৱ, চিন্তাধাৰা, কেৰিয়াৰত সফলতাৰ পথ, প্ৰেম আৰু বিবাহিত তেওঁলোকৰ অনুভৱ কেনেকুৱা আৰু কোনবোৰ প্ৰতিকাৰে তেওঁলোকক জীৱনত সফলতা কঢ়িয়াই আনিব পাৰে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, বৃশ্চিক ৰাশিৰ শাসক গ্ৰহ হৈছে মংগল, যি শক্তি, সাহস, ক্ৰোধৰ প্ৰতীক। পানীৰ মৌলচিন হোৱাৰ পিছতো ইয়াৰ ভিতৰৰ গভীৰতাত জুই থাকে। এই জাতক জাতিকাসকলৰ বিশ্লেষণৰ পচন্দ, কৌতূহল আৰু শক্তি আছে। তেওঁলোকৰ চকুৱে মনে মনে সকলো পঢ়ে আৰু তেওঁলোকৰ মনটোৱে আনৰ উদ্দেশ্য নোকোৱাকৈয়ে বুজি পায়। সেইবোৰ বুজিবলৈ বৰ টান। বাহিৰৰ পৰা শান্ত দেখাব পাৰে, কিন্তু ভিতৰৰ পৰা ইহঁত অতি আৱেগিক আৰু আগ্নেয়গিৰিৰ দৰে। প্ৰিয় দৰ্শক, ৰহস্যময় আৰু গভীৰ চিন্তাবিদ এই জাতক জাতিকাসকল জীৱনৰ গভীৰতালৈ ডুব গৈ ভাল পায়। আধ্যাত্মিকতা, গুপ্ত বিজ্ঞান, মনোবিজ্ঞান আৰু ৰহস্য তেওঁলোকক আকৰ্ষণ কৰে। অতি সৎ আৰু আনুগত্যশীল। তেওঁলোকে যাৰ লগত সংযোগ স্থাপন কৰে তেওঁলোক সম্পূৰ্ণ আনুগত্যশীল হৈ থাকে। তেওঁলোকৰ বন্ধুত্ব অতি গভীৰ, দৃঢ় প্ৰতিজ্ঞ আৰু যদি এবাৰ কিবা এটা সিদ্ধান্ত ল'লে পিছুৱাই নাযায়। বা যিমানেই কঠিন নহওক কিয়, আত্মবিশ্বাসী কিন্তু কেতিয়াবা অহংকাৰী। তেওঁলোকে নিজৰ জ্ঞান আৰু অভিজ্ঞতাক বিশ্বাস কৰে, কিন্তু কেতিয়াবা ই অহংকাৰলৈ পৰিণত হয়। সন্দেহৰ প্ৰৱণতা। তেওঁলোকৰ আস্থা সহজে গঢ় লৈ উঠে নহয়, আৰু এবাৰ সন্দেহৰ সৃষ্টি হ'লে সম্পৰ্কটো ভাঙি যাব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই যি ক্ষেত্ৰলৈ যাওক তাতেই নতুন দৃষ্টিভংগী আনে। তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু গোপনীয়তা কলাটোৱে তেওঁলোকক বহুত বেলেগ কৰি তোলে। এই ক্ষেত্ৰসমূহত তেওঁলোকে বিশেষ সফলতা লাভ কৰে। চিকিৎসা যদি আমি চাওঁ, চিকিৎসা হওক, আপোনাৰ বুদ্ধিমত্তা, গৱেষণা, বৈজ্ঞানিক ক্ষেত্ৰ, আৰক্ষী, সেনা, প্ৰশাসন, জ্যোতিষ বা আপোনাৰ ধৰি লওক মনোবিজ্ঞান, পৰামৰ্শ আৰু চিকিৎসা, ৰাজনীতি, কাৰণ তেওঁলোক কৌশলৰ বিশেষজ্ঞ। প্ৰিয় দৰ্শক, পেছাদাৰী সফলতা যদি চোৱা হয়, যদি তেওঁলোকে ব্যৱসায়ত প্ৰৱেশ কৰে তেন্তে তেওঁলোকে নিজৰ দূৰদৰ্শিতা আৰু ৰিস্ক লোৱাৰ ক্ষমতাৰে বিপুল লাভ কৰিব পাৰে। এই জাতক জাতিকাসকল অকলে ব্যৱসায় চলাব পাৰে আৰু গোপনীয়তা বজাই ৰখা পদত ডাঙৰ ডাঙৰ কোম্পানীটো কাম কৰিব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই প্ৰেমক অতি গভীৰভাৱে অনুভৱ কৰে। তেওঁলোকে কেৱল শাৰীৰিক বা আৱেগিক নহয়, আধ্যাত্মিক সংযোগ বিচাৰে। ভাল পালে সম্পূৰ্ণ নিষ্ঠাৱান হৈ পৰে, কিন্তু সিহঁত অত্যন্ত স্বত্বাধিকাৰী আৰু অতি সুৰক্ষামূলক হ'ব পাৰে। সংগী সৎ নহ'লে খুব সোনকালে খং উঠে। প্ৰেমত প্ৰতাৰিত হ'লে তেওঁলোকে গভীৰ বিঘ্নতাত পৰিব পাৰে বা আনকি প্ৰতিশোধৰ অনুভৱ লাভ কৰিব পাৰে। সিহঁতৰ এটা ভাল জোৰ যদি দেখা যায় কৰ্কট ৰাশি, যিহেতু গভীৰ আৱেগিক সংযোগ। মীন ৰাশি যদি চোৱা হয় আধ্যাত্মিক আৰু সৃষ্টিশীল সম্মিশ্ৰণ। বৃশ্চিক ৰাশি যদি চোৱা হয় প্ৰজ্ঞা থাকে, তেন্তে ইজনে সিজনক ভালদৰে বুজিব পাৰে। বিবাহ আৰু পাৰিবাৰিক জীৱন যদি চোৱা হয়, বিয়াৰ পিছত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল দায়িত্বশীল আৰু নিষ্ঠাৱান জীৱনসংগী হিচাপে প্ৰমাণিত হয়। পৰিয়ালৰ বাবে যিকোনো কাম কৰিব পাৰে, কিন্তু তেওঁলোকক বহুত বিশ্বাসৰ প্ৰয়োজন। তেওঁলোকে সম্পৰ্কত আৱেগ নিয়ন্ত্ৰণ বিচাৰে। সন্দেহ বা অবিশ্বাস হ'লে খং উঠে আৰু মৌন হৈ পৰে, যিটো কেতিয়াবা সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। তেওঁলোকৰ বাবে জীৱন সংগীয়ে মুকলিকৈ যোগাযোগ কৰিব লাগে আৰু সৎ হ'ব লাগে। স্বাস্থ্যৰ যদি আমি চোৱা হয় বৃশ্চিক ৰাশিৰ, তেতিয়াহ'লে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য সাধাৰণতে ভাল, কিন্তু তেওঁলোকে কিছুমান বিশেষ কামৰ যত্ন লোৱা উচিত। প্ৰজনন তন্ত্ৰ, ব্যক্তিগত অংগ, প্ৰস্ৰাৱ নলী আৰু হৰমন তন্ত্ৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। অত্যাধিক মানসিক চাপ লোৱাৰ বাবে মাইগ্ৰেইন, হতাশা, ৰক্তচাপ আদি ৰোগত ভুগিব পাৰে। খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে কিছুমান বিশেষ প্ৰতিকাৰ যদি আমি চাওঁ, হনুমানজীক আপুনি পূজা কৰা, মংগলবাৰে সুন্দৰকাণ্ড পাঠ কৰক। মংগল গ্ৰহক শান্ত কৰিবলৈ প্ৰবাল ৰত্ন পৰিধান কৰিব পাৰে, বা আপুনি জ্যোতিষৰ কিন্তু পৰামৰ্শ লৈহে পৰিধান কৰিব। ওম ক্ৰীম ক্ৰীম ক্ৰাম চা ভৌমাই নমঃ জপ কৰক। তামৰ মুদ্ৰা এটা পানীত ভৰাই সূৰ্যক পানী
আগবঢ়াওক। আজি আপোনাৰ তামৰ ধৰি লওক মুদ্ৰা বা তামৰ আপুনি পাত্ৰত আপুনি পানী ভৰাই সূৰ্যক আপুনি অৰ্ঘ্য দিব পাৰে, বা আপুনি কি কৰিব পাৰে, খং নিয়ন্ত্ৰণ কৰি কথা বতৰাত মিঠা ৰাখক। এই জাতক জাতিকাসকলে কেতিয়াও পৰাজয় মানি নলয়। এই জাতক জাতিকাসকলে কেতিয়াও পৰাজয় মানি লয়। তেওঁলোকৰ চকুৱে সকলো কথা কয়। তেওঁলোকে নিজৰ মানুহক ৰক্ষা কৰিবলৈ যিকোনো পৰিসৰলৈ যাব পাৰে। জন্মতে ৰহস্যবাদী, যিয়ে কেতিয়াও নিজকে সম্পূৰ্ণৰূপে প্ৰকাশ নকৰে। কোনোবাই এবাৰ বুজি পালে তেওঁলোকৰ আজীৱন সংগী হৈ পৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আৱেগিক, ৰহস্যময়, অত্যন্ত নিষ্ঠাৱান আৰু শক্তিশালী ব্যক্তিৰ জীৱনত বহু উত্থান পতন ঘটিলেও প্ৰতিটো পৰিস্থিতিতে সৈতে যুঁজি নতুন উচ্চতা লাভ কৰে। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।